শিল্প হৈছে এক সাৰ্বজনীন ভাষা যিয়ে শব্দৰ সীমা অতিক্ৰম কৰি মানুহৰ হৃদয় স্পৰ্শ কৰে। কেতিয়াবা এখন ছবিয়েও হাজাৰ শব্দতকৈও অধিক কথা কয়। নিজৰ ছবিক জীৱন্ত ৰূপ দিয়া এগৰাকী শিল্পী হৈছে ৰাণা কলিতা। নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ চান্দমাৰীৰ এগৰাকী বিশিষ্ট শিল্পী ৰাণা কলিতাদেৱৰ বাসগৃহৰ সন্মুখত। আজি এছএ নিউজৰ তৰফৰ পৰা তেখেতৰ জীৱনৰ বিষয়ে, তেখেতৰ শিল্পী জীৱনৰ বিষয়ে আমি জানিবৰ কাৰণে আহিছোঁ। গতিকে বলক আমি তেখেতৰ সৈতে কথা পাতোঁ আৰু তেখেতৰ জীৱনৰ কথাবোৰ জানো। গতিকে আহক। গোলাঘাট জিলাৰ চান্দমাৰী 10 নম্বৰ ৱাৰ্ড অৰুণ কলিতা পথৰ নিবাসী শ্ৰীযুত ৰাণা কলিতাদেৱ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী। 1964 চনৰ চ'ত মাহত জন্মগ্ৰহণ কৰা কলিতাদেৱৰ পিতৃ চিত্ৰশিল্পী প্ৰয়াত অৰুণ কলিতা আৰু মাতৃ প্ৰয়াত কমলা কলিতা। সৰুৰে পৰা পিতৃয়ে ছবি অঁকা চাই নিজেও ছবি আঁকিবলৈ মন মেলা ৰাণা কলিতাদেৱ পৰৱৰ্তী সময়ত এগৰাকী সফল চিত্ৰশিল্পী হিচাপে সকলোৰে পৰিচিত হৈ পৰে। অসম আন্দোলনৰ এগৰাকী সক্ৰিয় ছাত্ৰ নেতা হিচাপে অহিংস গণতান্ত্ৰিক আন্দোলন কৰি ভালেই কেইবাৰ কাৰাবৰণ খাটিব লগা হোৱা কলিতাদেৱ এগৰাকী চিত্ৰশিল্পী নহয়, এগৰাকী লেখকো। তেখেতে অংকন কৰা প্ৰতিখন ছবিয়েই জীৱন্ত ৰূপত ধৰা দিয়ে। 1969 চনৰ পৰাই ছবি আঁকি অহা শিল্পীগৰাকীয়ে বহু সংখ্যক স্বনামধন্য ব্যক্তিৰ ছবি অঁকাৰ লগতে প্ৰতিটো সময়ৰ তথা সমাজত ঘটি থকা ঘটনা পৰিঘটনাৰ ওপৰত ছবি আঁকি সমাজক সচেতন আৰু সজাগ কৰাৰ চেষ্টা কৰি আহিছে। কোভিড-19ৰ সময়ত কোভিডৰ ওপৰত অঁকা এখন ছবি বিশেষভাৱে চৰ্চিত হৈ পৰিছিল। সেই ছবিখন বিশ্বৰ ভিতৰতে কোভিডৰ ওপৰত অংকন কৰা প্ৰথম ছবি বুলি সংবাদ মাধ্যমে মন্তব্য প্ৰকাশ কৰে। মুম্বাইৰ বংগীয় কলা কেন্দ্ৰই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন শিল্পীৰ মাজত তেখেতৰ ছবিয়েও স্থান পোৱাৰ লগতে তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও গোলাঘাট গৌৰৱ বঁটা, চিৰসেউজ শিল্পী বঁটা, শিল্পী সাধনা বঁটা, ধনশিৰি পৰিয়া বঁটা আদি লাভ কৰিছে। ইয়াৰ উপৰি এসময়ৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতেও তেখেতক সম্বৰ্ধনা জনাইছিল। বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানত চিত্ৰশিল্পৰ প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্মশালা অনুষ্ঠিত কৰিও বিভিন্নজনক ছবি আঁকিবলৈ শিকাই আহিছে। তেখেতৰ দৰে সমাজ সচেতন দক্ষ শিল্পীগৰাকী কিন্তু বহু ক্ষেত্ৰত অৱহেলিত হৈ থকা দৃষ্টিগোচৰ হৈছে। তেখেতৰ শিল্পী সত্তাই আজিও যেন প্ৰকৃত মৰ্যাদা লাভ কৰা নাই। এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি নিক্ষেপ কৰি শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিলে তেখেতক উচিত মৰ্যাদা প্ৰদান কৰা হ'ব বুলি সচেতন মহলে মত পোষণ কৰে। তেখেতৰ চিত্ৰশিল্পীৰ পৃথিৱীখন আৰু বেছি সুন্দৰ হ'ব বুলি আশা কৰিব পৰা যায়। প্ৰিয় দৰ্শক, এয়া মই বিশিষ্ট শিল্পী ৰাণা কলিতাদেৱৰ কাষত বহি আছোঁ। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ দাদা। নমস্কাৰ। আমাৰ এছএ নিউজ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ গৃহলৈ এছএ নিউজৰ ফালৰ পৰা আপোনালোক অহাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি অসমৰ এগৰাকী বিশিষ্ট শিল্পী। আপোনাৰ চিত্ৰত এটা জীৱন্ত ৰূপ প্ৰতিফলিত হয় আমি দেখিছোঁ। আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আপুনি সম্বৰ্ধিত হৈছে। আচলতে আপোনাৰ শিল্পী জীৱন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আপোনাৰ মনলৈ কেতিয়া আহিলে যে আপুনি এখন ছবি আঁকিব লাগে? এই বিষয়ে আমাৰ দৰ্শকক অকণমান জনাব। মই একেবাৰে সৰুৰ পৰাই মই ছবি আঁকিছোঁ। হয়। সেই সময়ত মোৰ দেউতা আছিল। মোৰ দেউতাও এজন চিত্ৰশিল্পীয়ে। দেউতাই ছবি আঁকিছিল আৰু দেউতাই ছবি অঁকা মই ওচৰৰ পৰা চাইছিলোঁ আৰু তেনেদৰে মই চিত্ৰ জীৱনত মই চিত্ৰকলাৰ প্ৰতি আগ্ৰহীত হৈ আজিৰ বৰ্তমান সময়লৈকে মই চিত্ৰ অংকন কৰি আছোঁ। আপোনাৰ জীৱনৰ প্ৰথম ছবিখন কি আছিল বাৰু? এখন ক'ত প্ৰদৰ্শিত হৈছিল? মই জীৱনত প্ৰথম ছবিখন আঁকিছিলোঁ সৰুতে। তেতিয়া মই ক্লাছ 7ত আছিলোঁ। মই সৰস্বতীৰ মাতৃৰ মই এখন ছবি আঁকিছিলোঁ আৰু সেই সময়ত কোৰালগুৰিত এখন চিত্ৰ প্ৰদৰ্শনী হৈছিল চেমনীয়াসকলৰ আৰু সেই চিত্ৰখন মই তাত প্ৰদৰ্শন কৰিছিলোঁ আৰু সেই ছবিখন ৰাইজে দেখি মোক অকুণ্ঠ সঁহাৰি
জনাইছিল। হয়। ইয়াৰ উপৰিও মই ছবি আঁকিছিলোঁ। মই ছাত্ৰ অৱস্থাৰ স্কাউটৰ এজন সদস্য আছিলোঁ। হয় হয় গোলাঘাটত যেতিয়া স্কাউটৰ সদৌ অসম ভিত্তিত সমাৰোহ অনুষ্ঠিত হৈছিল, হয় তেতিয়া মই ক্লাছ 9ৰ ছাত্ৰ আছিলোঁ। হয়। আৰু সেই সময়তেই মই আমাৰ গোলাঘাট খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত লৰ্ড বেডেন পাৱেলৰ চিত্ৰ অংকনৰ যি প্ৰতিযোগিতা হৈছিল, এই প্ৰতিযোগিতাত মই লৰ্ড বেডেন পাৱেলৰ এখন ছবি আঁকি অসমৰ ভিতৰত মই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। হয় হয় বহুত ভাল কথা। তেতিয়াৰ পৰা আপুনি চাগে বেছি প্ৰেৰণা পাইছিল নেকি? মই তেতিয়াৰ পৰাই মই যেতিয়া ছবি আঁকিছিলোঁ হয় আৰু পুৰস্কৃত যেতিয়া হওঁ, তেতিয়া এজন প্ৰতিযোগী হিচাপে মই যথেষ্ট উৎসাহিত হৈছিলোঁ। হয় আৰু এই ক্ষেত্ৰত মোৰ দেউতা আৰু মোৰ মায়ে মোক বিশেষভাৱে খুব অনুপ্ৰাণিত কৰিছিলে আৰু জীৱনৰ বাটত তেওঁলোকে ছবি আঁকি যাবলৈ তেওঁলোকে বহুত কৈছিল আৰু তেখেতসকলৰ পৰামৰ্শৰ ভিত্তিতে মই ছবি আঁকিছিলোঁ। হয়। ইয়াৰ উপৰিও মই যেতিয়া দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, হয় তেতিয়া প্ৰথম বাৰ্ষিকৰ যেতিয়া মই ছাত্ৰ হিচাপে হয় মই যোৰহাটত অসম ভিত্তিত হোৱা যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, সেই চিত্ৰাংকন প্ৰতিযোগিতাটোতো মই অংশগ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়াও মই সদৌ অসম ভিত্তিত সেই চিত্ৰাংকন প্ৰতিযোগিতাত হয় মই প্ৰথম স্থান অধিকাৰ কৰিবলৈ মই সক্ষম হৈছিলোঁ। আৰু তেতিয়াৰ পৰাই আৰু এনেধৰণে মই পৰ্যায়ক্ৰমে মই ছবি অংকন কৰি আহিছোঁ। আৰু এই ছবি অংকন কৰি যোৱাৰ ক্ষেত্ৰত মই বিশেষভাৱে চিত্ৰকলাৰ ক্ষেত্ৰত মই ৰেখা অংকনৰ ওপৰত অধিক গুৰুত্ব দি যাওঁ। যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা আমি যদি ৰেখা অংকনৰ ওপৰত যদি আমি ভালধৰণে চিত্ৰ অংকন কৰিব নোৱাৰোঁ আৰু ৰেখা অংকনৰ যদি ওপৰত যদি চিত্ৰকলাৰ যদি প্ৰকৃততে সাধনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এখন চিত্ৰ কেতিয়াও সম্পূৰ্ণ হৈ নুঠে আৰু পৰিণত নহয় আৰু সেই চিত্ৰখনে আধৰুৱা হৈ যায়। হয় 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 এখন ছবি আঁকোতে আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয়? মই এখন যেতিয়া ছবি আঁকো, মই বহুত ডাঙৰ ডাঙৰ ছবি কেনভাছত মই অংকন কৰিছোঁ। এতিয়া হয় মই সৰুতে যি ধৰণে মই স্কেচ পেঞ্চিলেৰে মই চিত্ৰ অংকন কৰিছিলোঁ, হয় তাৰপিছত পানীৰ কালাৰৰ জৰিয়তে মই চিত্ৰ অংকন কৰিছোঁ। হয় ইয়াৰ পিছত মই এক্ৰেলিক কৰিছোঁ বা ফেব্ৰিকৰো কৰিছোঁ। হয় আৰু এনেধৰণেই বিভিন্ন ধৰণে চিত্ৰ অংকন কৰি আহি এতিয়াৰ বৰ্তমান সময়ত মই অইল মাধ্যমৰ চিত্ৰ বিশেষকৈ বেছিকৈ মই অংকন কৰোঁ। কাৰণ অইল মাধ্যমৰ চিত্ৰ এইকাৰণে অংকন কৰোঁ যে অইল মাধ্যমৰ চিত্ৰখন অংকন কৰিলে সংৰক্ষণ কৰি ৰাখিবলৈ বহুত ভাল। হয় হয় পানী ৰঙৰ এখন যদি ছবি অঁকা হয়, সেই ছবিখনৰ কিমান দিন তেওঁলোক সেই ছবিখন আয়ুস থাকিব সেই কথা সহজে অনুমান কৰিব নোৱাৰি। হয়। কিন্তু এখন কেনভাছত যিখন ভাল ধৰণে অইল মাধ্যমৰ যদি চিত্ৰ অংকন কৰা হয়, সেইখন 100 বছৰেই নহয়, বহু বছৰ ভাল ধৰণে সংৰক্ষণ কৰিলে থাকি যায়। যি ধৰণে লিওনাৰ্ড দা ভিঞ্চিয়ে মনালিছাৰ যিখন ছবি অংকন কৰিছে, সেই মনালিছাৰ চিত্ৰখন আজি পৰ্যন্ত মানে অতি সুন্দৰভাৱে নিখুঁতভাৱে আছে। আৰু তাৰ হেৰিয়ে হৈছে কি ছবিখন আঁকিছে, সেই ছবিখন অইল মাধ্যমেৰে অঁকাৰ কাৰণে আজি এই চিত্ৰখন খুব সুন্দৰভাৱে আজিও সমগ্ৰ পৃথিৱীত আজি উজ্জ্বলি আছে। বিভিন্ন প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰিছে। হয়। আপুনি অসমৰ কোন কোন ঠাইত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে বা বাহিৰলৈ গৈছে নেকি আপুনি? মই অসমৰ বাহিৰতকৈও মই অসমৰ বিভিন্ন জিলাসমূহত হয় মই আজি বহু বছৰৰ পৰা মই একক চিত্ৰ প্ৰদৰ্শনী মই কৰিছোঁ। হয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় অনুষ্ঠানবিলাকৰ পতা সেই অনুষ্ঠানবোৰে যেতিয়া আমন্ত্ৰণ কৰে আৰু তেতিয়া মই তাত একক চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ। আৰু এই একক চিত্ৰ প্ৰদৰ্শনী কৰাই নহয়, মই বিভিন্ন সময়ত ৰাজহুৱা স্থানসমূহত গড় হত্যাৰ প্ৰতিবাদত মই চিত্ৰ অংকন কৰিছোঁ। কাজিৰঙাত যি ধৰণে নিৰ্মমভাৱে গড় হত্যাৰ যজ্ঞ চলিছিল, সেই সময়ত মই কাজিৰঙাত গৈ মই গড় হত্যাৰ চিত্ৰ অংকন কৰি তাৰ ওপৰত মই প্ৰতিবাদ কৰিছিলোঁ। আৰু সেয়েই নহয়, আমাৰ গোলাঘাটৰ নুমলীগড়ৰ
সেই আশে পাশে অঞ্চলবিলাকত হাতী আৰু মানুহৰ যি সংঘাত হৈছিল এই হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত নুমলীগড়ত মই ৰাজহুৱা স্থানত হাতী আৰু মানুহৰ ওপৰত চিত্ৰ অংকন কৰিছিলোঁ। এই চিত্ৰ অংকনসমূহৰ জৰিয়তে আমাৰ শিল্পীসকলে এটাই চিন্তা কৰোঁ যে জনজাগৰণ আনিবলৈ আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে চিত্ৰ শিল্পীসকলেই হওক সংগীত শিল্পীসকলেই হওক তেখেতসকলে তেওঁলোকে আজি বিভিন্ন প্ৰচেষ্টা হাতত লয় আৰু চিত্ৰশিল্পীসকলে হাতত তুলিকা তুলি লৈ ৰাইজৰ মাজলৈ আগবাঢ়ি যায়। এনেদৰে বিভিন্ন চিত্ৰ মই অংকন কৰিছোঁ। ইয়াৰ উপৰি মই এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা কথা ক'ব খুজিছোঁ যে আজি অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত নাৰীৰ ওপৰত যিটো নিৰ্যাতন চলিছে এই নিৰ্যাতনৰ বিৰুদ্ধে এটা দামিনীক দিল্লীত যেতিয়া পাশবিকে বাছৰ ভিতৰত হত্যা কৰিছিল সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ জাগ্ৰত হৈ নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কৰিছিল। সেই সময়তে মই সেই দিল্লীত দামিনী হত্যাৰ প্ৰতিবাদত মই নিজে চিত্ৰ অংকন কৰিছিলোঁ আৰু চিত্ৰ অংকন কৰি মই সেই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু এই কথাও মই ক'ব বিচাৰিছিলোঁ আৰু সেই সময়ত কৈছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে কৈছিলোঁ যে অকল দিল্লীতেই নহয় আমাৰ অসমৰ বিভিন্ন স্থানতো এনেদৰে নাৰী নিৰ্যাতন চলি আহিছে। এই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ যুৱক যুৱতীসকল যদি ঐক্যবদ্ধ হৈ ৰাজপথলৈ ওলাই সেই প্ৰতিবাদ সাব্যস্ত নকৰে আৰু জনসাধাৰণ যদি জাগ্ৰত নহয় তেতিয়াহ'লে নাৰীৰ ওপৰত চলা এই নিৰ্মম অত্যাচাৰ কেতিয়াও কোনেও বন্ধ কৰিব নোৱাৰে আৰু এই নিৰ্মম অত্যাচাৰ বন্ধ কৰিবলৈ হ'লে আমাৰ যুৱ শক্তিয়ে সবল শক্তি হিচাপে আগুৱাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিমধ্যে মই অলপ দিনৰ পাছতেই বা কেইদিনমানৰ পাছতেই মই এখন চিত্ৰ যিহেতু ড্ৰাগছ অবৈধ মদৰ ব্যৱসায় বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহুৱা স্থানত মই চিত্ৰ অংকন কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু এই সিদ্ধান্তৰ জৰিয়তে মই ড্ৰাগছ অবৈধ মদৰ ব্যৱসায় আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মই চিত্ৰ অংকন কৰি মই প্ৰতিবাদ সাব্যস্ত কৰিম। হয় হয় হয়, সুন্দৰ পদক্ষেপ লৈছে আপুনি। নিশ্চয় আমাৰ জনসাধাৰণ সজাগ হ'ব। আপুনি অসম আন্দোলনৰো এগৰাকী সক্ৰিয় নেতা আছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আপুনি ভালেই কেইবাৰ কাৰাবাসো খাটিছিল বুলি কৈছে, আমি ইতিমধ্যে গম পাইছোঁ। এই বিষয়ে অকণমান আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জনাব নেকি? অসম আন্দোলনৰ সময়ত যেতিয়া ছাত্ৰ আছিলোঁ সদৌ অসম ছাত্ৰ সন্থা আহ্বান জনোৱা 6 বছৰীয়া অবৈধ বিদেশী নাগৰিকৰ বহিষ্কাৰ এই আন্দোলনত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছিলোঁ আৰু সেই সময়ত ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ মই বিভিন্ন দায়িত্বত আছিলোঁ আৰু সেই দায়িত্ব পালন কৰি নিষ্ঠা আৰু সততাৰে অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ যাওঁতে সেই সময়ত চৰকাৰৰ অকথ্য নিৰ্যাতনৰ আমি বলি হৈছিলোঁ। পুলিচ CRPৰ অত্যাচাৰত কাৰাবৰণ খাটিব লগা হৈছিল আৰু সেই সময়ত কাৰাবাৰ থকাৰ অৱস্থাতেই মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে হায়াৰ ছেকেণ্ডেৰী মই ফাইনেল পৰীক্ষাৰ সময়ত মই গ্ৰেপ্তাৰ কৰিছিল আৰু গোলাঘাট জিলা কাৰাগাৰত থাকি মই কাৰাগাৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দি কৃতকাৰ্যতা মই লাভ কৰিছিলোঁ। আপুনি ছবি অঁকাৰ লগতে আপুনি লেখা মেলা কৰে বুলিও আমি ইতিমধ্যে গম পাইছোঁ। আপোনাৰ কিবা লেখা বা কিতাপ কিবা প্ৰকাশ হৈছে নেকি? মই চিত্ৰকলাৰ সাধনাৰ উপৰিও মই সময় পালে মাজে মাজে মোৰ সীমিত জ্ঞানৰ জৰিয়তে মই আলোচনীৰ পাতত মই 2-এটা প্ৰবন্ধ পাতি লেখা মেলা কৰোঁ আৰু ইয়াৰ উপৰিও মই কলেজীয়া অৱস্থাত থাকোঁতেই মোৰ 2খন কবিতা পুথি মোৰ প্ৰকাশ পাইছিল। এখনৰ নাম অনুৰণন আৰু এখন মোৰ সোণৰ অসম। ইয়াৰ উপৰিও মই আলোচনীৰ বা এনেকুৱা পাতত মই বিশেষভাৱে মই বেটুপাত অংকন কৰোঁ আৰু এই বেটুপাতখন সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৰাজ্যিক সন্মিলনৰ যিখন মুখপত্ৰ প্ৰকাশ হৈছিল সেই মুখপত্ৰ প্ৰকাশত
হামদৈ নামেৰে প্ৰকাশিত হোৱা সেই পুথিখনত মই এই বেটুপাতটো অংকন কৰিছিলোঁ। সুন্দৰ হৈছে এইটো। মই দুই এটা লিখা মেলাত পঢ়ি আছোঁ, প্ৰবন্ধ আদিও লিখিছোঁ। আৰু বাচক বনিয়া অশোক দাস প্ৰয়াত তেখেত মৃত্যু হ'ল। তেখেতৰ সম্পাদনত প্ৰকাশিত কবিতা পুথিটো 10জন কবিৰ 10টাকৈ কবিতাৰ বাচক বনিয়া কবিতাৰ সংকলনৰ সেই পুথিখনতো মোৰ 10টা কবিতা স্থান লাভ কৰিছিল। খুবেই ভাল কথা। গতিকে মই জীৱনৰ বাটত আগুৱাই যাওঁতে মই চিত্ৰ অংকনে নহয়, কলা সাধনাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ জনহিতকৰ হকে মই আত্মনিয়োগ কৰি আগুৱাই যাবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই ক্ষেত্ৰত ৰাইজৰ সৰ্বতো প্ৰকাৰৰ সহায় সহযোগ উৎসাহ আৰু উদ্দীপনাই হৈছে মোৰ জীৱনৰ আশীৰ্বাদ। আৰু এইখিনি মই ৰাইজৰ পৰা গোলাঘাটবাসী সমগ্ৰ গোলাঘাটবাসী ৰাইজৰ পৰা এই আশীৰ্বাদ মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি ধৰি লওক, আজি মই এই সাধনাৰ জৰিয়তে অসমৰ মাননীয় ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত দেৱৰ ৰাজভৱনলৈ মোক আমন্ত্ৰণ কৰি নিছিল। আৰু তেখেতে মোৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এখন চিত্ৰ তেখেতে লৈছিল। ইয়াৰ উপৰিও তাৰ পাছতো যিজন ৰাজ্যপাল আছিল তেখেতেও মোৰ পৰা লাচিত বৰফুকনৰ এখন পেইণ্টিং লৈছিল। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ হাততো মোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ আছে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত লাচিত বৰফুকন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি বহুকেইখন চিত্ৰ তেখেতৰ ওচৰত আছে। আৰু এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত আৰু অসমৰ বাহিৰলৈও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মোৰ এই চিত্ৰ বহুজনী ব্যক্তিয়ে সংৰক্ষণ কৰি ৰাখিছে। আৰু ইতিমধ্যে আপোনালোকে জানিব পাৰিছেই যে চিত্ৰকলাৰ ক্ষেত্ৰত মুম্বাইৰ বংগীয় কলা কেন্দ্ৰই মোক যি সন্মান আৰু স্বীকৃতি প্ৰদান কৰিছে, ভাৰতবৰ্ষই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলৰ লগত মোৰ চিত্ৰ প্ৰদৰ্শন কৰিবৰ কাৰণে তেখেতসকলে যিখিনি সুবিধা প্ৰদান কৰিলে, আৰু তেওঁলোককো আজি এই সুবাততেই মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে এই কথাও আমি ক'ব বিচাৰিছোঁ যে মই মোৰ গৃহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যেতিয়া বিয়া হৈছিল সেই বিয়াৰ নিমন্ত্ৰণী পত্ৰও মই সংগ্ৰহ কৰি ৰাখিছোঁ। অসমৰ মাননীয় বিশ্ববৰেণ্য অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যেতিয়া নৱবৰ্ষত মোলৈ শুভেচ্ছা জনাই দিয়া পত্ৰ মোৰ ঘৰত মই সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অঁকা চিত্ৰ মোৰ ঘৰত মই সংৰক্ষণ কৰি ৰাখিছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱে অংকন কৰা অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ চিত্ৰ সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই নিজ হাতেৰে লিখা আখৰো মই মোৰ ঘৰত সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু এনেদৰে এই বৰেণ্য শিল্পীসকলৰ প্ৰতি মোৰ সন্মান আৰু মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সংৰক্ষণ কৰি মই ৰাখিছোঁ। আশা ৰাখিছোঁ মই যিসমূহ চিত্ৰ অংকন কৰিছোঁ এই চিত্ৰসমূহ ভৱিষ্যতে যাতে ৰাজ্য চৰকাৰে বা অসমৰ ৰাইজে সংৰক্ষণৰ ব্যৱস্থা কৰি ৰাখে, তেতিয়াহ'লে উঠি অহা নৱপ্ৰজন্মৰ এক আদৰ্শৰ প্ৰতীক হৈ ৰ'ব বুলি মই আশা কৰিছোঁ। আৰু এই চিত্ৰসমূহৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মই আগুৱাই যাব আৰু ছবিয়ে যে প্ৰকৃততেই কথা কয় এই কথাখিনি প্ৰত্যেকেই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব। সঁচাই আজি আপোনাক লগ পাই আমাৰ বহুত ভাল লাগিলে। আপোনাৰ পৰা আমি বহুত নজনা কথা জানিলোঁ, আপোনাৰ জীৱনৰ কথা জানিলোঁ। আমাৰ দৰ্শকসকলেও নিশ্চয় বহুত ভাল পাইছে। আৰু ময়ো আজি আমাৰ গৃহলৈ আহি আপোনালোকে পদাৰ্পণ কৰি আছে নিউজৰ ফালৰ পৰা আপোনালোক যে আহিছে তাৰ কাৰণে মই আপোনাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ দৰে ব্যক্তিসকলে অসমৰ শিল্পী সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈ আগুৱাই যাব। আৰু বৰ্তমান সময়ত শিল্পীসকলৰ যিসকল শিল্পীৰ দুৰৱস্থা হৈছে
সেই শিল্পীসকলৰ প্ৰতি সহানুভূতি হৈ ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে সেই ছিদ্ৰ অৱস্থাত থকা সেই শিল্পীসকলৰ প্ৰতি সহানুভূতি বিবেচনা কৰি শিল্পীসকলক সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহে। ধন্যবাদ। হয় হয়, বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, অনন্য শিল্পী ৰাণা কলিতাদেৱৰ সৈতে যি বাৰ্তালাপ হ'ল সেয়া আপোনালোকে শুনিলে। সঁচাকৈ তেখেতৰ মাজত যি প্ৰতিভা আছে, তেখেত এগৰাকী সঁচা শিল্পী, সঁচা মানুহ হয়। আমি সকলোৱে শিল্পীক উচিত মৰ্যাদা দিয়াটো আমাৰ সকলোৰে পৰম কৰ্তব্য। প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক এছ এ নিউজ অসম, সত্য যিটো আপুনি জানিব বিচাৰে। কেমেৰা পাৰ্চন ৰাজেন হৰিজনৰ সৈতে মই দীপাঞ্জলি দাস, এছ এ নিউজ অসম।